নমস্কাৰ আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী ভাৰতত ক্ৰমাৎ কৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে বিগত 24 ঘণ্টাত 58419 জন নতুনকৈ আক্ৰান্ত হৈছে কোভিড-19ত 81 দিনৰ ভিতৰত 81 দিনৰ পিছত সৰ্বনিম্ন এয়া কৰোনা আক্ৰান্তৰ হাৰ এদিনতে 87619 জনে লাভ কৰিছে আৰোগ্য বিগত 24 ঘণ্টাত 1576 জনে হেৰুৱাইছে প্ৰাণ এই মুহূৰ্তত সমগ্ৰ দেশৰ কোভিড আপডেট আমি জনাইছো ভাৰতত ক্ৰমাৎ কৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে বিগত 24 ঘণ্টাৰ তথ্য বিগত 24 ঘণ্টাত 58419 জন নতুনকৈ আক্ৰান্ত হৈছে 81 দিনৰ পিছত এয়া হৈছে সৰ্বনিম্ন কৰোনা আক্ৰান্তৰ হাৰ এদিনত 87619 জনে লাভ কৰিছে আৰোগ্য আৰু বিগত 24 ঘণ্টাত 1576 জনে হেৰুৱাইছে প্ৰাণ আৰু কোভিড কেয়াৰ লাইভত অইনদিনৰ দৰে আজি আমি কথা পাতিম কৰোনা সৃষ্ট পৰিবেশৰ সৈতে আপুনি কেনেদৰে নিজকে সাজু কৰি তুলিব কেনেদৰে আপুনি সজাগ হ'ব এই মহামাৰীৰ বিৰুদ্ধে আপুনি কেনেদৰে যুঁজ দিব নিজৰ যত্ন আপুনি কেনেদৰে ল'ব এই বিষয়ত আমি কথা পাতিম আৰু তাৰ ভিতৰত অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে এআই যে হয়তো তৃতীয়টো ঢৌৱে কপাই যাব সমগ্ৰ দেশক এই আশংকা এই মুহূৰ্তত ঘনীভূত হৈছে এই ভৱিষ্যতবাণী ইতিমধ্যে কৰিছে বা এই কথা ইতিমধ্যে জনাইছে এইমছৰ মুৰব্বী ডক্টৰ ৰণদীপ গুলেৰিয়াই এই আশংকা প্ৰকাশ কৰিছে কিয়নো আচৰণ বিধিসমূহ পৰিহাৰ কৰিছে মানুহে গতিকে তেনেস্থলত আমি তৃতীয় ঢৌৰ সৈতে কেনেদৰে মোকাবিলা কৰিম এই বিষয়টো আমি কথা পাতিম আৰু আজি কথা পাতিবলৈ আমাৰ সৈতে উপস্থিত আছে মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক তথা বিশেষজ্ঞ চিকিৎসক ডক্টৰ হিতেশ বৰুৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো এইখিনি মুহূৰ্তত আৰু এটা উদ্বেগজনক খবৰ এইখিনি মুহূৰ্তত যে তৃতীয়টো ঢৌৱে হয়তো অতি শীঘ্ৰেই কপাব পাৰে দেশক এই আশংকা এই মুহূৰ্তত ঘনীভূত হৈছে ইতিমধ্যে আমি দ্বিতীয়টো লহৰৰ সৈতে সহাৱস্থান কৰি আছো আৰু তৃতীয়টো লহৰ যদি আহে তেতিয়াহ'লে আমি কেনেদৰে নিজক সাজু কৰি তুলিব লাগিব এই বিষয়ত কিছু আপোনাৰ পৰা জানি ল'ব বিচাৰিম আৰু লগতে আমি দৰ্শকসকলকো কওঁ আমাৰ ফোন লাইন সক্ৰিয় হৈ আছে আপোনাৰ সমস্যাৰ যদি সমাধান লাগে তেতিয়াহ'লে ফোন কৰক পোনপটীয়াকৈ আপোনাৰ সমস্যাৰ সমাধান দিব ডক্টৰ হিতেশ বৰুৱাই হয় বৰুৱা ডাঙৰীয়া হয় নমস্কাৰ হয় বৰুৱা ডাঙৰীয়া তৃতীয়টো লহৰৰ কথা কোৱা হৈছে আমি গম হয় 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 আমি সকলোৱে গম পাইছো আমি সকলোৱে উপলব্ধি কৰিছো যে প্ৰথম ঢৌটো শেষ মাৰ নযাওঁতে প্ৰথম ঢৌটো শেষ নহওঁতে ছেকেণ্ড পৰ্যায়ৰ কৰোনা মহামাৰী আহিছে আৰু এই ছেকেণ্ড পৰ্যায়টো শেষ নহওঁতে যে তৃতীয় পৰ্যায় নাহিব তাত কোনো সন্দেহ নাই আৰু সেই ক্ষেত্ৰতে আমি প্ৰস্তুত হ'ব লাগিব আমি সজাগ হ'ব লাগিব আমি কেনেকৈ এই প্ৰতিৰোধ কৰি নিজকে বচাই ৰাখিব পাৰোঁ সেই কথা চিন্তা কৰিব লাগিব আজি মই সমগ্ৰ অসমৰ দৰ্শকক মই কাটৰ অনুৰোধ কৰিছোঁ যে এই তৃতীয় ঢৌ আমি যিধৰণে শংকাবোধ কৰিছোঁ যে কি বয়োজ্যেষ্ঠসকলৰ পিছত ডেকাসকলৰ পিছত এতিয়া হয়তো সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আক্ৰান্তৰ হাৰ বাঢ়িব পাৰে এইটো কাৰণে বাঢ়িব পাৰে যে বয়োজ্যেষ্ঠসকলৰ যিসকলৰ হৈছে তেওঁলোকৰ হয়তো ইমিউনিটি গ্ৰোথ হ'ব পাৰে বা ভেকচিন ল'ব পাৰে যিখিনি ইয়ং জেনেৰেশ্যন 18 টু এবভ সেইখিনি কিছু ভেকচিন লৈছে আৰু বা কিছুমানৰ সংক্ৰমণ হৈ এণ্টিবডি ফৰ্ম হৈছে কিন্তু সৰু সৰু ল'ৰা ছোৱালীখিনি এতিয়াও কমপ্লিটলি ইয়াৰ পৰা আঁতৰত আছে আৰু এই কাৰণেই ভবা হৈছে এই কাৰণে চিন্তা কৰা হৈছে আৰু এই পৰা ৰিচাৰ্চ কৰা হৈছে যে অতি কম সময়ৰ ভিতৰত হয়তো তৃতীয় ঢৌ আৰম্ভ হ'ব আৰু এই তৃতীয় ঢৌত বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালী আক্ৰান্ত হ'ব এই কথাখিনি জনাৰ পিছতো এই কথাখিনি আমি বুজাৰ পিছতো যদি আমি সজাগ নহওঁ এই যিখিনি সৰু সৰু ল'ৰা ছোৱালী আমাৰ যিখিনি ল'ৰা ছোৱালী নিজেই নাজানে নিজেই কেনেকৈ সাৱধানতা অৱলম্বন কৰিব লাগে সেই কথা নাজানে আমি তেওঁলোকক সাৱধান কৰি দিব লাগিব এই ক্ষেত্ৰত মই আজি এই আকুল আহ্বান জনাইছোঁ সমগ্ৰ অসমৰ দৰ্শকক যে আমি তেওঁলোকক এই সৰু সৰু ল'ৰা ছোৱালীখিনিক বচাব লাগিলে আমি সজাগ হ'ব লাগিব নিশ্চয় এয়া আমাৰ দায়িত্ব নিশ্চয়কৈ এয়া আমাৰ দায়িত্ব কৈ থাকিলে নহ'ব হয় আমি এটা ফোন কল লৈ লওঁ এইটো আমাৰ মৰেল ৰেছপন্সিবিলিটি
নিশ্চয় এয়া হৈছে আমাৰ দায়িত্ব আমি ৰক্ষা কৰিব লাগিব আমাৰ সমাজখনক আমাৰ পৰিয়ালটোক ৰক্ষা কৰিব লাগিব কণ কণ শিশুসকলক আমি ৰক্ষা কৰিব লাগিব এটা ফোন কল আছে আমি ফোন কলটো লৈ লওঁ নমস্কাৰ জনাইছো আপোনাক আপোনাৰ প্ৰশ্নটো সোধক হেল্ল' মই যোৰহাটৰ পৰা কৈছিলো হয় মোৰ মানে চুগাৰ আছে প্ৰেছাৰ আছে আৰু মই প্ৰথম ভেকচিনটো মানে 30 এপ্ৰিলত লৈছিলো এতিয়া মই সেকেন্ড ড'জটো ল'বলৈ মানে কেতিয়া পাম বাৰু এইটো আপুনি সেকেন্ড ড'জটো এতিয়া যেটো নিৰ্দেশনা আছে নিৰ্দেশনা জাৰি কৰা হৈছে সেন্ট্ৰেল গভৰ্নমেন্ট অফ ইণ্ডিয়া সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা যেটো নিৰ্দেশনা জাৰি কৰা আছে সেইমতে আপুনি আফটাৰ 82 ডেজ বা 84 ডেজৰ পিছত তাৰ মানে 3 মাহৰ ঠিক 3 মাহ হোৱাৰ ঠিক আগে আগে আপুনি এটো ল'ব পাৰিব 2 মাহ শেষ হোৱাৰ পিছত 48 ডেজ 84 বা 82 দিন অতিক্ৰম কৰাৰ পিছত আপুনি ল'ব পাৰিব গতিকে এই ক্ষেত্ৰত আপোনাৰ এপ্ৰিলত যদি আছে তাৰ পৰা 3 মাহ যোগ কৰিলে হ'ল ঠিক তেতিয়া আপুনি সেকেন্ড ড'জটো ল'ব পাৰিব আৰু এটা ফোন আছে আমি ফোন কলটো লৈ লওঁ নমস্কাৰ আপোনাৰ প্ৰশ্নটো সুধিব পাৰে হয় নমস্কাৰ মই তপন ডেকাই কৈছো হয় পৰা কৈছিলো হয় আচ্ছা কমহীয়া ছোৱালী আছিলে এই ক্ষেত্ৰত আমি কেনেধৰণে কৰা ভাল হ'ব অকণমান কাইণ্ডলি জনাই দিলে ভাল পাম নিশ্চয় এইটো ছমাহে যেটো কণ কণ ল'ৰা ছোৱালী ছমাহৰ পৰা একেবাৰে 17 বছৰলৈকে এই ল'ৰা ছোৱালীখিনিক আমি এতিয়ালৈকে ভেকচিন দিব পৰা নাই বা ভেকচিন দিয়া হোৱা নাই গতিকে এওঁলোকক বচাই ৰাখিব লাগিলে আমি বচাই ৰাখিব লাগিব তেওঁলোকক নিজে আমি তেওঁলোকক সাৱধান হ'বলৈ দি লাভ নাই আমি তেওঁলোকক সাৱধান কৰিব লাগিব সাৱধান কৰাৰ মূলতেই হৈছে আমি সদায় কৈ আহিছোঁ তিনিটা কথা যে এই যেটো মাস্ক পৰিধান কৰা সেনিটাইজেশন কৰা আৰু সোশ্যাল ডিস্টেন্স মেইনটেইন কৰা আৰু এতিয়া দেখিবলৈ পাইছোঁ আমি যে এই যেটো ভাইৰাছ এই ভাইৰাছটো প্ৰায় 2 মিটাৰ দৈৰ্ঘ্যলৈকে মানুহ আঁতৰত থাকিব লাগে এইটো হয়তো সময়ত আমি ইচ্ছা কৰিলে এতিয়া সময়ৰ খুঁটত আমি হয়তো কেতিয়াবা থাকিব নোৱাৰিব পাৰোঁ সেই ক্ষেত্ৰত ল'ৰা ছোৱালীক সদায় সকীয়াই দিব লাগিব যদি কোনোবা ঠাইত এইটো কথা মনত ৰাখিব লাগিব যি ঠাইত গম পাইছে যে ইয়াত সংক্ৰমণ বা কোভিড পজিটিভ হৈছে সেই এই ঠাইত তেওঁ যাতে নিজৰ এই ডিস্টেন্স মেইনটেইনটো মাস্ক পৰিধান কৰাটো আৰু সেনিটাইজেশন কৰাটো ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰে গতিকে এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যদি তৃতীয়টো আৰম্ভ হয় এই সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইখিনি যদি আমি সাৱধানতা অৱলম্বন নকৰোঁ তেতিয়াহ'লে আমাৰ এক ভয়াৱহতাৰ ৰূপ ল'ব পাৰে আৰু এই ক্ষেত্ৰত হয়তো আমিয়ে নিজেই দুখী হ'ম সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নিশ্চয় আন এগৰাকী দৰ্শক আছে নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক নমস্কাৰ হয় নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক ডক্টৰ হিতেশ বৰুৱা ডাঙৰীয়া শুনি আছে আমাৰ আৰু এগৰাকী দৰ্শক আছে আমি ফোন কলটো লৈ লৈছো নমস্কাৰ স্বাগতম আপোনাৰ প্ৰশ্নটো সোধক মোৰ মে মাহৰ 10 তাৰিখে মই প্ৰথম ড'জ লৈছিলো এতিয়া লোৱা হোৱা নাই হয় এই কি কৰা যাব এতিয়া এইটো আপুনি 2 মাহৰ পিছত আপুনি সেকেন্ড ড'জ ল'ব পাৰিব 2 মাহ মানে 3 মাহ ঠিক হোৱাৰ আগে আগে তেতিয়া আপুনি সেকেন্ড ড'জ ল'ব পাৰিব গতিকে এতিয়াৰ পৰা আপুনি হিচাপ কৰি ল'ব যে 84 দিন যোৱাৰ পিছত 84 ডেজ যোৱাৰ পিছত আপুনি ভেকচিনটো লৈ লওক আন এগৰাকী দৰ্শকৰ ফোন কল আমি লৈ লৈছো নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক নমস্কাৰ নমস্কাৰ মই ডক্টৰ প্ৰাঞ্জল দাস হয় নমস্কাৰ নামৰূপৰ এই ছাৰে মোক পঢ়াইছিল একচুৱেলি মই জিএমচি পাছ আউট ছাৰ আপোনাৰ আচ্ছা ছাৰ হেৰি কি বুলি কয় ইয়াত তাৰমানে মানুহ এটা হেৰি হৈ আছে আপোনাৰ মানে ডায়েবেটিছ থাকিলে মানে ল'ব পাৰিম নাই আপোনাৰ কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰব্লেম থাকিলে মানে ল'ব পাৰিম নাই ছাৰ যদি অলপ বুজাই দিয়ে ছাৰ ভাল হয় নিশ্চয় এতিয়া যিখন লেটেষ্ট যিখন গাইডলাইন আহিছে এতিয়া শেষত যিখন নিৰ্দেশনা আহিছে এই নিৰ্দেশনা মতে এতিয়া সকলোৱে এই ভেকচিনটো ল'ব পাৰে ইভিন প্ৰেগনেণ্ট মাদাৰেও এইটো ভেকচিন ল'ব পাৰে বুলি এতিয়া নিৰ্দেশনাত আহিছে বা ব্ৰেষ্ট ফিডিং ডিউৰিং ব্ৰেষ্ট ফিডিং অলছ' আমি এই ভেকচিনটো ল'ব পাৰোঁ গতিকে ইয়াত কোনো নিৰ্দেশনা এটাই কথা মনত ৰাখিব লাগিব আমি যে ভেকচিন লোৱাৰ আগত আমি চেকআপ কৰিব লাগে ভেকচিন লোৱাৰ আগত প্ৰেছাৰটো কিমান আছে ভেকচিন লোৱাৰ আগত চুগাৰটো কিমান আছে এই গোটেইখিনি আমি এবাৰ
নিৰীক্ষণ কৰি তাৰপিছত ভেকচিনটো লোৱাটো উচিত আৰু যিটো ভেকচিনৰ যিটো গাইডলাইন আছে ভেকচিনটো লোৱাৰ পিছত আধা ঘণ্টা সময় আমি ৰেষ্টত থাকিব লাগে সেইখিনি কথা আমি নিয়মমতে থাকিব লাগে বহু ক্ষেত্ৰত দেখা যায় যে মোৰ ইনজেকশ্যনটো লোৱাৰ পিছত মোৰ একো হোৱা নাই গতিকে মই লগে লগে গুচি গৈছোঁ কোনো অবজাৰভেশ্যন নাই এইটো খুব বেয়া কথা গতিকে আমি এটলিষ্ট আমি চিকিৎসা কৰ্মীয়ে হওক বা আন বেলেগেই হওক যে এই ক্ষেত্ৰত আমি যিটো গাইডলাইন দিয়া হৈছে সেই গাইডলাইনটো আমি যেনেকৈ ধৰণে দিয়া হৈছে সেইধৰণে আমি ফ'ল' কৰিব লাগে এইটো বৰ ইম্পৰ্টেণ্ট কথা আৰু এই ক্ষেত্ৰত এটা কথা বৰ ইম্পৰ্টেণ্ট কথা সেইটো হৈছে কিছুমান মানুহৰ ইনজেকশ্যনৰ এলাৰ্জি থাকে বা স্কিন এলাৰ্জি থাকে গতিকে সেই ক্ষেত্ৰত নিৰীক্ষণটো বৰ ইম্পৰ্টেণ্ট কথা কি হৈছে য'ত ভেকচিন চেণ্টাৰ আছে তাত নিশ্চয় ডক্টৰ থাকিব বা বিশেষজ্ঞ থাকিব তেওঁলোকে যাতে অবজাৰ্ভ কৰিব পাৰে তেওঁলোকে যাতে চাব পাৰে যে কিবা তেওঁৰ ছাইড এফেক্ট হৈছে নেকি কিন্তু এইটো একো চিন্তনীয় বিষয় নহয় আমি সৰু সৰু ল'ৰা ছোৱালীক ভেকচিন দিয়াৰ ক্ষেত্ৰতো সৰু সৰু ছাইড এফেক্ট আহে আৰু সেইটো একচেপ্টেবল সেইটো ফিজিঅলজিকেল চেঞ্চ বুলি কোৱা হয় বা ফিজিঅলজিকেল ছাইড এফেক্ট বুলি কোৱা হয় সেইটোলৈ মানুহৰ কেতিয়াও ভয় হ'ব নালাগে গতিকে এই ক্ষেত্ৰত মই এটাই জনাওঁ যে কি যিখিনি গাইডলাইন দিয়া হৈছে ভেকচিনৰ ক্ষেত্ৰত এইটোক আমি প্ৰপাৰলি ফ'ল' কৰিব লাগে নিশ্চয় এইখিনিতে বৰুৱা ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰিম যিসকল ৰোগীয়ে ধৰক কিবা এটা অসুখৰ কাৰণে তেওঁ মেডিচিনছ লৈ আছে বা বিষৰ মেডিচিনছ তেওঁ খাবলগীয়া হয় গতিকে সেই মেডিচিনৰ পৰা তেওঁ যদি ছাইড এফেক্ট হয় বা ৰিয়েকশ্যন হয় খজুৱতি বা এলাৰ্জি বা মুখ ফুলা চকু ফুলা তেনেকুৱা ধৰণৰ যদি ৰিয়েকশ্যনছ হয় তেতিয়াহ'লে সেইসকল ৰোগীয়ে ক'ভিডৰ প্ৰতিষেধক ল'ব পাৰিব নে নাই সেইটোৱে কথা যে মানে কি ছাইড এফেক্ট বা যিটো ৰিয়েকশ্যন সেই ৰিয়েকশ্যনটোৰ বিষয়ত তেওঁ আগতে যদি অৱগত হয় সেই অৱগত হ'লে তেওঁ ডক্টৰৰ পৰামৰ্শ লৈ পেলাই ভেকচিনটো ল'লে হ'ল সেই ডক্টৰজনে জানিব যে তেওঁৰ কি কি ক্ষেত্ৰত ৰিয়েকশ্যন হয় বা কি কি ছাইড এফেক্ট হয় আমি দেখিবলৈ পাইছোঁ মই এটা এক্সাম্পল দিছোঁ কিছুমান মানুহৰ কিছুমান পেইন কিলাৰ খালে হঠাৎ ৰিয়েকশ্যন হয় বা কিছুমান এণ্টিবায়'টিক খালে ৰিয়েকশ্যন হ'ব পাৰে ঠিক তেনেকুৱা মানুহে ইনজেকশ্যন লোৱাৰ ক্ষেত্ৰত লোৱাৰ আগত আৰু পিছত নিৰীক্ষণ কৰি লয় কিন্তু জেনেৰেলি যিটো গাইডলাইন আহিছে সেইমতে এই ক্ষেত্ৰত কোনো ভয় কৰিবলৈ বা কোনো আশংকা বোধ কৰিব লগা কথা নাথাকে প্ৰত্যেকজনে এই ভেকচিন ল'ব পাৰে হয় চিন্তামুক্ত হৈ সকলোৱে ভেকচিন ল'ব লাগিব আৰু এনেদৰে আমি মহামাৰী কৰোনাৰ বিৰুদ্ধে জয়ী হ'ব লাগিব এই দৃঢ়তা আমি আনিব লাগিব সকলোৱে মনলৈ আৰু এনেদৰে আমি সকলোৱে আগবাঢ়ি যাব লাগিব কৰোনাক পৰাস্ত কৰিবই লাগিব হিতেশ বৰুৱা ডাঙৰীয়া আপুনি আমাক মই এইখিনিতে এটা কথা হয় কওক মই এইখিনিতে এটা কথা বৰ ইম্পৰ্টেণ্ট কথা এটা ক'ব খুজিছোঁ আমি প্ৰেক্টিকেলি আমি আমাৰ নেমকেয়াৰ হস্পিটেলত আমি ভেকচিন চেণ্টাৰ পাতিছোঁ ভেকচিন চেণ্টাৰ এতিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে মই এষাৰ কথা লক্ষ্য কৰিব পাৰিছোঁ যে মই বহুত ক্ষেত্ৰত বহু সময়ত কিছুমান ধৰ্মীয় কিছুমান সংখ্যালঘু লোকে বা কিছুমান ধৰ্মীয় লোকে এই বস্তুটোক ভেকচিনটোক এটা ধৰ্মীয় ভাৱত লৈ গৈছে সেইটো হ'ব নাপায় এইটো ভুল কথা ভুল ধাৰণা আৰু ভুল চিন্তা এই কথাটো কেতিয়াও হয় নহয় যে কি এই ভেকচিনটো ল'লে আমাৰ কিবা ধৰ্মত আঘাত কৰিব এই ভেকচিনটো ল'লে আমাৰ জাতিগত কিবা প্ৰব্লেম হ'ব ঠিক এইটো একদম ভুল ধাৰণা মানে আমাৰ ইয়াৰ পৰা উলিয়াই দিব লাগে আৰু প্ৰত্যেকজনে ভেকচিন ল'ব লাগে আৰু এইটো কাৰণেই যে মই এষাৰ কথাই কৈছোঁ যে ভেকচিনটো যদি আমি লওঁ ভেকচিনটো লোৱাৰ পিছতো মোৰ কৰোণা হ'ব পাৰে কিন্তু মোৰ যদি 80% হ'ব লগা আছিলে মোৰ হয়তো 20% হ'ব মোৰ যদি 90% হ'ব লগা আছিল মোৰ হয়তো 30% হ'ব গতিকে মোৰ যিটো মৰ্টিলিটি ৰেটটোৰ পৰা আমি সাৰি যাম আমি হয়তো আমাক আক্ৰমণ কৰিব পাৰে সেই ভাইৰাছটো আক্ৰমণ কৰিব পাৰে কিন্তু সেই আক্ৰমণটো চিভিয়াৰ কৰিব নোৱাৰে সেই মহামাৰীৰ ৰূপত নাযায় গতিকে এই ক্ষেত্ৰত বৰ ইম্পৰ্টেণ্ট কথা যে ভেকচিনটো লওক আৰু লৈ নিজক বচাওক আনকো বচাওক হয় এগৰাকী দৰ্শক আছে আমি ফোন কলটো লৈ লওঁ নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক হয় মই তেজপুৰৰ পৰা কৈছোঁ হেল্ল' শুনি আছোঁ হয় হয় শুনি আছোঁ কওক প্ৰেচাৰো আছে চুগাৰো আছে আৰু থাইৰয়ডো আছে তেখেতে ভেকচিনটো ল'ব পাৰিব হয় নিশ্চয় পাৰিব কিন্তু তাৰ আগে আগে এবাৰ টেষ্ট কৰি ল'ব চুগাৰটো কণ্ট্ৰল কৰি লোৱাটো উচিত প্ৰেচাৰটো কণ্ট্ৰল কৰি লোৱা উচিত সেইখিনি কথা মই সেইকাৰণে কৈছোঁ ভেকচিনটো লোৱাৰ আগত ডক্টৰৰ পৰামৰ্শ লৈ যদি কোমৰবিডিটি আছে তেতিয়াহ'লে সেইখিনি কণ্ট্ৰল কৰি লৈ ভেকচিনটো ল'লে নিজৰ কাৰণে সুবিধাজনক আৰু ছেভ হয় সেই কথাটো মনত ৰাখিব লাগে যে ভেকচিন লোৱাৰ আগত যদি কাৰোবাৰ
আনুষংগিক কিছুমান বেমাৰ বা অসুখ আছে তেওঁ ডক্টৰৰ পৰামৰ্শ লৈ সেইখিনি কণ্ট্ৰল কৰি লৈ ভেকচিনটো ল'লে বেছি ভাল হয় তেতিয়াহ'লে কি হয় তেওঁ নিশংক বা কোনো শংকাবোধ নোহোৱা কোনো শংকা নোহোৱাকৈ তেওঁ ভেকচিনটো ল'ব পাৰে গতিকে কাৰোবাৰ যদি ছুগাৰ আছে ছুগাৰটো কণ্ট্ৰল কৰি ল'লে হ'ল কাৰোবাৰ যদি প্ৰেছাৰ আছে প্ৰেছাৰৰ টেবলেট খাই ল'লে হ'ল খাই লৈ উঠাৰ পিছত ভেকচিনটো ল'লে বেছি ভাল হয় ডক্টৰ হিতেশ বৰুৱা ডাঙৰীয়া যেহেতু তৃতীয়টো লহৰৰ কথা আমি পাতিছো এই সতৰ্কবাণী বিশেষকৈ এইমছৰ মুৰব্বী ডক্টৰ ৰণদীপ গুলেৰেও প্ৰকাশ কৰিছে আৰু তেওঁ কৈছে যে কোভিডৰ আচৰণ বিধিসমূহ এতিয়া মানি চলিবলৈ বাদ দিছে মানুহে যাৰ বাবে হয়তো এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব আমি ইতিমধ্যে আপুনি অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্যলৈ বিনম্ৰ আহ্বান জনাইছে যাতে আমি এই আচৰণ বিধিসমূহ মানি চলো বা কোভিড প্ৰটকলসমূহ মানি চলো এই ক্ষেত্ৰত আকৌ আপুনি কি বিষয় অৱগত কৰিব বিচাৰিব ৰাইজক না মই এষাৰ কথাই ক'ব খুজিছোঁ যে কি এনেকৈ ভাবিব নালাগে যে এই তৃতীয় ঢৌত বা তৃতীয় পৰ্যায়ত অকল সৰু সৰু ল'ৰা ছোৱালীৰে হ'ব আমি নিশ্চিন্ত ঠিক তেনেকুৱা নহয় সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে হ'ব পাৰে বা ইয়াৰ যিটো মিউটেশ্যন নেচাৰ এই যি তৃতীয় ঢৌৰ যিটো মিউটেশ্যন নেচাৰ সেইটো এতিয়ালৈকে ধৰিব পৰা হোৱা নাই আমি দেখিবলৈ পাইছোঁ মই এটা উদাহৰণ দিছোঁ এই দ্বিতীয় পৰ্যায়ৰ যিটো আমাৰ কোভিড-19ত আমি এফেক্ট হ'ল বা মানে আক্ৰান্ত হ'ল সেইখিনি মানুহৰ প্ৰথম অৱস্থাত আমি যিখিনি পেচেণ্ট আমি দেখিবলৈ পাইছোঁ যিখিনি পেচেণ্ট আমি প্ৰত্যক্ষভাৱে আমি চিকিৎসাৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে তেওঁলোকৰ বহুতৰ মানে কি আৰম্ভণিতে কোনো চিমটম নাথাকে এই চিমটমেটিক কোনো চিমটম নাথাকে কোনো যেতিয়া পৰীক্ষা কৰা হয় দেখা যায় তেওঁৰ পজিটিভ হৈছে ঘৰৰ কোনোবাজনৰ হৈছে আন কেইজনৰ চিমটম নাই কিন্তু পৰীক্ষা কৰাৰ পিছত দেখা গৈছে তেওঁলোকৰ পজিটিভ হৈছে গতিকে এই মানুহখিনিক আমি দেখিবলৈ পাইছোঁ আফটাৰ 7 days or 10 days তেওঁ হয়তো লাংছত যি লয়াৰ লোব সেই তাত ইনফেকশ্যন হয় ফাইব্ৰচিছ হয় বা উশাহ লোৱাত দিগদাৰ পায় উশাহ লোৱাত অক্সিজেনৰ পৰিমাণ কমি আহে এই কথাখিনি আহি পৰে আফটাৰ 7 days or 10 days আৰু তেতিয়া তেওঁলোকৰ কি হয় লগে লগে হস্পিটেলাইজ কৰিব লগা হয় আৰু আমি আৰু এটা কথা অনুমান কৰিছোঁ যে পোষ্ট কোভিড কমপ্লিকেশ্যন এতিয়া বাঢ়ি গৈ আছে গতিকে এই যে ছেকেণ্ড পৰ্যায়ৰ যিটো নেচাৰ এই নেচাৰত আমি দেখিবলৈ পাইছোঁ যে অকল বৃদ্ধ লোকসকল বা ক'ৰবাৰ কোমৰ্বিডিটি থকা বা কিবা বেমাৰ আনুষংগিক বেমাৰ থকা মানুহেই নহয় এই কোভিড-19ত এফেক্ট হৈ বহুত মানুহ মৃত্যুমুখত পৰিছে ইয়ং জেনেৰেশ্যন ল'ৰা ছোৱালী অনলি বিকজ অফ লেক অফ মেনেজমেণ্ট যে কি তেওঁলোকে প্ৰথম অৱস্থাত নেগলেক্ট কৰে প্ৰথম অৱস্থাত এই কথাটো উলিয়াই দিয়ে যে মোৰ একো চাইন চিমটম নাই গতিকে মই সুন্দৰভাৱে ঘূৰি ফুৰি থাকিব পাৰোঁ কিন্তু তেওঁ যদি আৰম্ভণিতে যদি যিখিনি প্ৰিকশ্যন ল'ব লাগে যিখিনি আমি গাইডলাইন ফ'ল' কৰিব লাগে যিখিনি মেডিচিন তেওঁ ল'ব লাগে সেইখিনি যদি ল'লেহেঁতেন তেওঁৰ কেতিয়াও এনেকুৱাকৈ পোষ্ট কোভিড কমপ্লিকেশ্যন নহ'লহেঁতেন গতিকে এই কথাখিনি আমি মনত ৰখা উচিত যাতে আমি কোভিড হোৱাৰ পিছতো আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী আমি নিজকে বচাবৰ কাৰণে চেষ্টা কৰিব লাগে কিছু সাৱধানতা এই সাৱধানতাখিনি আমি অৱলম্বন কৰিলে থাকিব পাৰিম নিশ্চয় আমি আৰু এই সাৱধানতা হৈছে সকলোতকৈ উত্তম উপায় হয় উত্তম উপায় সাৱধানতা দুটা ফোন কল আছে আমি ফোন কল দুটা লৈ লওঁ এই মুহূৰ্তত নমস্কাৰ স্বাগতম আপোনাৰ প্ৰশ্নটো সোধক হেল্ল' হেল্ল' হয় আমি শুনি আছোঁ হেল্ল' মই ধুবুৰী গৌৰীপুৰৰ পৰা কৈছোঁ যে মই ডক্টৰ চাহাবৰ পৰা এইটো জানিব বিচাৰিছোঁ হেল্ল' 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 আমি শুনি আছোঁ আপোনাৰ প্ৰশ্নটো সোধক কওকচোন শুনি আছোঁ ভেকচিন ল'বলৈ যাওঁতে যে টেষ্ট হয় হেল্ল' হা কি ক'লে ভেকচিন ল'বলৈ যাওঁতে কওকচোন কৰা হয় কোভিড টেষ্ট কৰা হয় 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 আচলতে এইটো প্ৰশ্নটো স্পষ্ট নহয় টেষ্টটো কৰাটো আপোনাৰ কাৰণে এইটো আচলতে প্ৰয়োজন হয় কোভিড পৰীক্ষা কৰাই লোৱাটো নিশ্চয় ভাল আমি আন এগৰাকী দৰ্শকৰ ফোন কল লৈ লওঁ এই মুহূৰ্তত নমস্কাৰ প্ৰশ্নটো সোধক নাই যে মই এইখিনি মানুহে যে ভুল নুবুজে এই কথাটো চিন্তা নকৰিব যে কোভিড টেষ্টটো কৰিব কৰাৰ ভয়তে মই ভেকচিন ল'ব নাহোঁ এই কথাটো যাতে নাভাবে বা এই কথাটো ভুল ধাৰণা নলয় যে কোভিড টেষ্টটো কৰিলে নিজৰ কাৰণে ভাল যে কি মোৰ ভেকচিন পজিটিভ আছে মোৰ কোভিড পজিটিভ আছে নে নাই যদি পজিটিভ নাই তেতিয়াহ'লে মই ভেকচিনটো ল'ম আৰু পজিটিভ থাকিলে পজিটিভ সময়ত ভেকচিনটো নোলোৱাটো ভাল সেইটো কথা ৰাইজক আমি অৱগত কৰাটো উচিত
আৰু সেইকাৰণে মই কৈছোঁ যে কি যদি তেওঁ ভাবে যে কি মই ভেকচিনটো ল'বলৈ আহিছোঁ, যদি পজিটিভ কেছ যদি ক'ভিড টেষ্টটো কৰিব খুজিছে আৰু এইটো ৰেপিড টেষ্ট কৰিলে হ'ল, ৰেপিড টেষ্ট কৰাৰ পিছত যদি তেওঁৰ পজিটিভ আছে তেতিয়াহ'লে ভেকচিনটো তেতিয়া ল'ব নালাগে। নিশ্চয়। আৰু এগৰাকী দৰ্শক আছে, আমি ফোন কলটো লৈ লওঁ। নমস্কাৰ, স্বাগতম আপোনাৰ। নমস্কাৰ। নমস্কাৰ, হয়। মই মানে ফাৰ্ষ্ট ড'জটো লোৱা হৈ গ'ল। হয় হয়। ছেকেণ্ড ড'জটো মানে কেতিয়া ল'লে আপুনি ফাৰ্ষ্ট ড'জ? 28 তাৰিখে পৰিছে। 28 তাৰিখে পৰিছে। মোৰ মেন্সৰ ডেট হয়, ঠিক আছে। একো নাই, আপুনি এদিন দুদিন পিছত অগা পিছাকৈ লৈ ল'লে হ'ল, একো সেইটো সমস্যা নাই। সেইটোলৈ কোনো বাধাগতকতা নাই। আপুনি নাই ল'ব পাৰে, একো নাই, কিন্তু আপুনি এদিন বা দুদিন পিছত লৈ লওক। আপোনাৰ নিজৰ তেতিয়া মনৰ মাজতো আপুনি সাহসটো পাব। গতিকে এনেকুৱা নহয় ভেকচিন আজি 28 তাৰিখ ডেট পৰিছে, গতিকে মই 28 তাৰিখেই ল'ব লাগিব, ঠিক তেনেকুৱা কথা নাই। দুদিন অগা পিছাকৈ ল'ব পাৰে, একো সমস্যা নাই তাত। নিশ্চয়। আমি আৰু ফোন কলসমূহ লৈ থাকিম, কিন্তু ডাক্তৰ বৰুৱা ডাঙৰীয়া পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু হয়, আমি কথা পাতিম, নিশ্চয় আমি কথা পাতিম, কেইবাটাও বিষয়ৰ ওপৰত কথা পাতিম, আমি দৰ্শকসকলৰ ফোন কল ল'ম, কিন্তু তাৰ পূৰ্বে আমি ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি। লৈছোঁ দ্য মৰ্ণিং শ্ব'ত এটি বাণিজ্যিক বিৰতি। আছে দ্য মৰ্ণিং শ্ব'ত কোভিড কেয়াৰ লাইভ, আৰু কোভিড কেয়াৰ লাইভত আজি আমাৰ সৈতে আছে নেম কেয়াৰ হস্পিটেলৰ পৰিচালন সঞ্চালক তথা বিশেষজ্ঞ চিকিৎসক ডাক্তৰ হিতেশ বৰুৱা। দুগৰাকী দৰ্শক আছে এই মুহূৰ্তত আমাৰ সৈতে ফোন লাইনত। আমি ফোন কল দুটা প্ৰথমে লৈ লওঁ। হেল্ল'। হেল্ল'। নমস্কাৰ, আপোনাক স্বাগতম, আপোনাৰ প্ৰশ্নটো সোধক। হেল্ল', নমস্কাৰ ছাৰ। নমস্কাৰ। হেল্ল' ছাৰ, মই মিৰ্জাৰ পৰাই কৈছোঁ। মোৰ মিছেছৰ থাইৰয়ড আছে আৰু ভৰিৰ বিষ আছে, তো আপোনাৰ ভেকচিনটো ল'ব পৰা যাব নেকি বাৰু? হয়, পাৰিব, নিশ্চয় পাৰিব, একো চিন্তা কৰিব নালাগে। খালি ভেকচিনটো লোৱাৰ যিদিনা দিন পৰিব, সেই দিনটোৰ আগে আগে আপুনি এই টেষ্টখিনি এবাৰ কৰি চালে ভাল হয়। থাইৰয়ডৰ পৰিমাণটো আৰু আপোনাৰ ধৰক বাকীখিনি ব্লাড চুগাৰৰ পৰা আদি কৰি গোটেইখিনি এবাৰ এটা ৰুটিন চেকআপ কৰি ল'লে আপোনাৰ কাৰণে আপুনি নিজে চিন্তামুক্ত হ'ব। গতিকে সেইটোলৈ একো চিন্তা নাই, বা তেনেকুৱা কোমৰ্বিডিটি থাকিলেও আমি ভেকচিন ল'ব পাৰোঁ, কিন্তু যাৰ যি ধৰণৰ আগৰ পৰা বেমাৰ থাকে সেইখিনি টেষ্টখিনি কৰি লৈ ডক্টৰৰ পৰামৰ্শ লৈ ভেকচিনটো ল'লে খুবেই ভাল। নিশ্চয়। আৰু এগৰাকী দৰ্শক আছে, আমি ফোন কলটো লৈ লওঁ। নমস্কাৰ, স্বাগতম, আপোনাৰ প্ৰশ্নটো সোধক। হয়, মই তেজপুৰৰ পৰা ক'লোঁ। হয়, মানে কালি আপোনাৰ ফাৰ্ষ্ট ড'জ লৈছিলোঁ কোভিচিল্ডৰ। তাৰপিছত আপোনাৰ গাৰ মূৰৰ বিষ, জ্বৰ, একদম মানে ৰাতিটো শুব পৰা নাই। এই ছাইড এফেক্টটো আপোনাৰ হয়ে নেকি সকলোৰে ক্ষেত্ৰত? নাই, সেইটো হ'ব পাৰে, একো সমস্যা নহয়। এইটো আমিও লৈছোঁ। আমি যেতিয়া ভেকচিন লৈছোঁ, আমাৰ মাজৰো কিছুমানৰ হয়তো অলপমান দুৰ্বল ভাৱ থাকে, কাৰোবাৰ হয়তো জ্বৰ কাহৰ নিচিনা থাকিব পাৰে, বা কাৰোবাৰ হয়তো এনেকুৱা হ'ব পাৰে যে কি যেন গাটো বেয়া লাগি আছে, শুই থাকিব মন গৈছে, ঠিক তেনেকুৱাও হ'ব পাৰে। গতিকে সেইটো একো সমস্যা নহয়, এইটো এটা সাধাৰণ উপসৰ্গ বা ছাইড এফেক্ট, আৰু সেইটো হ'লেও আপুনি একো চিন্তাৰ বিষয় নহয়। গতিকে সেইটো একদিন বা দুদিন পিছত নিজে নিজে প্ৰশমিত হৈ যায়। গতিকে সেইটোলৈ আপুনি একো চিন্তা কৰিবলগীয়া কথা নাই। হয়, ভেকচিন সন্দৰ্ভত ডক্টৰ বৰুৱা ডাঙৰীয়া, তাতে এটা হয়, গ্ৰামাঞ্চলত, বিশেষকৈ গ্ৰামাঞ্চলসমূহত এতিয়াও কিন্তু বহু সংখ্যক লোক এতিয়াও বিৰত আছে। ভেকচিন লোৱাৰ পৰা এতিয়াও বহু সংখ্যক লোক এতিয়াও বিৰত হৈ আছে। তেওঁলোকৰ মাজত ভয় শংকাই হওক বা বিভিন্ন কাৰণতে হওক, তেওঁলোকে কিন্তু এই যুঁজখনত কিন্তু সহযোগিতা কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হোৱা নাই। এই আচলতে কিহৰ কাৰণে হৈ আছে? হয়, নাই, এইটো আমাৰ মাজত থকা ভুল প্ৰচাৰ, আমাৰ মাজত থকা যিটো সন্দেহ ভাৱ, আমাৰ মাজত থকা কিছুমান ৰিউমাৰ, যি মানুহে কিছুমান এনেকুৱা ধৰণৰ ধৰ্মীয় মই দেখিবলৈ পাইছোঁ যে কি ধৰ্মীয় কিছুমান অজুহাত লৈও তেওঁলোক বহুতে ভেকচিন লোৱা নাই। সেইকাৰণে মই কৈছোঁ, চৰকাৰে যিহেতু এতিয়া ভেকচিন উপলব্ধ কৰিছে আৰু 21 তাৰিখৰ পৰা যিটো প্ৰায় 2-3 লাখ মানুহক ভেকচিন দিবলৈ প্ৰস্তুত প্ৰণালী কৰিছে, গতিকে এই ক্ষেত্ৰত আমি সকলোৱে মাৰ বান্ধি আহিব লাগে আৰু ভেকচিন ল'ব লাগে। ভেকচিনটো ল'লে এটাই কথা মনত ৰখা উচিত যে ভেকচিনটো ল'লে আমি এই যিটো মহামাৰী ৰূপটোৰ পৰা ধীৰে ধীৰে
হ্ৰাস পাই আহিব। এই হ্ৰাস পোৱাটোৰ ক্ষেত্ৰত মই এষাৰ কথা কৈছোঁ, আজিৰ দিনটোত যিটো আমি পৰিসংখ্যা পাইছোঁ, আজিৰ দিনটোত আমি যিটো পৰিসংখ্যা লৈ আছোঁ যে আজি কমিছে কাইলৈ বেছি বাঢ়ি আছে, এইটো এটা ডাঙৰ কথা নহয়। কিন্তু সম্পূৰ্ণৰূপে যেতিয়ালৈকে এই মহামাৰীটো নোহোৱা নহয়, নিৰ্মূল নহয়, তেতিয়ালৈকে আমি সাৱধানতা অৱলম্বন কৰিবই লাগিব। গতিকে ভেকচিনটো লোৱাৰ উপৰিও যিখিনি আমাৰ সাৱধানতা অৱলম্বন কৰিব লগা থাকে সেইখিনি কৰাটো উচিত। আৰু এইখিনিতে এটা কথা আমি যিটো প্ৰেক্টিকেলি আমি দেখিবলৈ পাইছোঁ যে বহুতে ভাবি লয় যে মই ভেকচিন ল'লোঁ গতিকে মই সম্পূৰ্ণভাৱে চিন্তামুক্ত। সেইটো নহয়, ভেকচিন লোৱাৰ পিছতো কৰোণা হ'ব পাৰে। সেইটো কাৰণে এনেকুৱা ধৰণৰ ভুল প্ৰচাৰ হ'ব নালাগে, ভুলভাৱে মানুহৰ মাজত বিশ্লেষণ হ'ব নালাগে যে কি ভেকচিন লৈ লাভ নাই, ভেকচিন ল'লেও কৰোণা হয়, ভেকচিন নল'লেও কৰোণা হয়, গতিকে ভেকচিন লওঁ কিয়? ঠিক এই ধৰণৰ ভুল ধাৰণাৰ পৰা আমি আঁতৰি থাকিব লাগে, বিৰত থাকিব লাগে। এইটো কাৰণে যে মই আগতেও কৈছোঁ যে কি ভেকচিনটো ল'লে যিখিনি আপোনাৰ সংক্ৰমণ হ'ব লাগে তাৰ পৰিমাণ হ্ৰাস পাই আহে। গতিকে আমি বাচিব পাৰোঁ, আমি আমাৰ মৃত্যুমুখৰ পৰা আঁতৰি আহিব পাৰোঁ যদিহে আমি ভেকচিনটো লওঁ। গতিকে চৰকাৰে যিহেতু দিনে 2 লাখ 3 লাখকৈ ভেকচিন দিব খুজিছে, গতিকে গাঁৱে চহৰে নগৰে সকলোৱে মাৰ বান্ধি ওলাই আহিব লাগে আৰু আমি ভেকচিন ল'ব লাগে। আৰু এই ভেকচিন লোৱাটোৰ পৰাই আমি অনুমান কৰিব পাৰিম যে লাহে লাহে এই কৰোণাই আমাৰ দেশত আমাৰ এই অঞ্চলত লাহে লাহে হ্ৰাস পাই আহিছে। গতিকে যদিহে ভেকচিন আমি সকলোৱে লওঁ, সকলোকে ভেকচিনেশ্যন কৰা হয়, তেতিয়া দেখিবলৈ পাব এই কৰোণা লাহে লাহে নোহোৱা হৈ আহিব বা পৰিমাণটো কমি আহিব। হয়, ডক্টৰ বৰুৱা ডাঙৰীয়া, পোষ্ট কোভিড কমপ্লিকেশ্যনছৰ কথা আপুনি জনাইছে, আমি সেই বিষয়ে কথা পাতিম। এটা ফোন কল আছে, আমি ফোন কলটো লৈ লওঁ এই মুহূৰ্তত। নমস্কাৰ, স্বাগতম, আপোনাৰ প্ৰশ্নটো সোধক। হেল্ল', মই নগৰৰ পৰা কৈছোঁ। হেল্ল', সোধক, আপোনাৰ প্ৰশ্নটো সোধক। মই কওকচোন, শুনি আছোঁ। মই 30 এপ্ৰিলত মানে ফাৰ্ষ্ট এইটো লৈছিলোঁ, ইনজেকশ্যনটো লৈছিলোঁ। হয়, ভেকচিনটো। আৰু নেক্সটটো কেতিয়া ল'ব পাৰিম? হয়, মই কৈছোঁ এইটো যিদিনাখন আপুনি ভেকচিনটো ল'লে তাৰ পৰা 82 দিন পিছত আপুনি হিচাপ কৰি ল'ব। 82-84 ডেইজৰ পিছত আপুনি ভেকচিনটো ল'ব পাৰে। তাৰমানে ঠিক 3 মাহ হোৱাৰ আগে আগে আপুনি ভেকচিনটো ল'ব পাৰে। নিশ্চয়। আৰু আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে। নমস্কাৰ, আপোনাৰ প্ৰশ্নটো সোধক। হেল্ল', হয়, প্ৰশ্নটো সোধক আপোনাৰ। মই 27 এপ্ৰিলত এটা ভেকচিন লৈছিলোঁ। তাৰপাছত আমাৰ এই চেণ্টাৰটো ইয়াৰ পৰা উঠাই দিলে। এতিয়া ভেকচিন কি ভেকচিন দিলে একো দিয়া নাই মোক। নাই, এতিয়া সেইটোলৈ আপুনি চিন্তা কৰিব নালাগে। এতিয়া ভেকচিনটো আপুনি যিকোনো চেণ্টাৰতে ল'ব পাৰে। যিটো চেণ্টাৰত আপুনি ভেকচিন লৈছিল অকল সেইটোতে যে আপুনি ভেকচিন ল'ব লাগিব সেইটো কথা নাই। আপোনাৰ নামটো ক'লে, আপোনাৰ আধাৰ কাৰ্ড বা আপোনাৰ পেন কাৰ্ডখন দিলে অট'মেটিক গম পাব যে কি আপুনি কেতিয়া ভেকচিন লৈছিলে, কেতিয়া ভেকচিন ল'বৰ সময় হৈছে। এই কথাটো গোটেইখিনি আমাৰ ৰেজিষ্টাৰ্ড হয় আৰু সেই ৰেজিষ্ট্ৰেশ্যন মতে আপোনাৰ গোটেইখিনি তথ্য আমি পাই যাম। গতিকে আপুনি সেইটোৱে একো চিন্তা কৰিব নালাগে। যিটো ভেকচিন চেণ্টাৰত যাব তাত যিটো অনলাইন ভেকচিন ৰেজিষ্ট্ৰেশ্যন হয়, সেই ৰেজিষ্ট্ৰেশ্যনৰ পৰাই আপোনাৰ কেতিয়া ভেকচিন ল'লে আৰু কেতিয়া ল'ব লগা হৈছে গোটেইখিনি তথ্যই আপুনি পাই যাব। গতিকে আপুনি এনি চেণ্টাৰ, যিকোনো চেণ্টাৰ আপোনাৰ ওচৰৰ পাজৰৰ য'ত চেণ্টাৰ আছে এতিয়া বৰ্তমান তালৈকে যাওক আৰু তাতে গৈ ভেকচিনটো লওক। পোষ্ট কোভিড কমপ্লিকেশ্যনছৰ কথা আপুনি জনাইছিল ডক্টৰ বৰুৱা ডাঙৰীয়া। যদি চোৱা হয় দ্বিতীয়টো লহৰত এতিয়া পোষ্ট কোভিড কমপ্লিকেশ্যনছৰ বাবে বহু ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই ধাৰাটো বা এই হাৰটো বৰ্তমান কেনেকুৱা? এইখিনিতে মই এটা অৱগত কৰিব বিচাৰিছোঁ, এই মানুহে এইটো কথা জনাটো উচিত যে পোষ্ট কোভিড কমপ্লিকেশ্যন এই কথাটো জনাৰ আগে মানুহে জানিব লাগে যে এজন মানুহৰ যদি কোভিড পজিটিভ হৈছে, তেওঁ যদি হস্পিটেলত আছে, তাৰপিছত আফটাৰ 7 days আৰু 10 daysৰ পিছত তেওঁক যদি টেষ্টটো কৰা, ৰেপিড টেষ্টটো কৰা হৈছে, তেওঁৰ যদি নিগেটিভ আহিছে তেতিয়াহ'লে তেওঁক হোম কোৱাৰেণ্টাইনলৈ বা ঘৰলৈকে যাব দিয়া হয়। গতিকে ঘৰলৈ গ'লেও তেওঁ আইচলেশ্যনত থাকিব লাগে টিল 14 days or 15 days। গতিকে এই 7 দিন আৰু 14 দিন টোটেল 3 সপ্তাহ তেওঁ কমপ্লিটলি
আইচলেশ্যনত থাকিব লাগে আফটাৰ 21 ডেইজ তেওঁ যদি কোনো কমপ্লিকেশ্যন নাথাকে তেতিয়া ফ্ৰী হৈ গ'ল আৰু যদি কমপ্লিকেশ্যন হৈছে তেতিয়া আকৌ ডক্টৰৰ ওচৰত আহিব লাগে বা ডক্টৰৰ পৰামৰ্শ ল'ব লাগে সেইটোৱে হৈছে পোষ্ট কমপ্লিকেশ্যন টাইম গতিকে ডিউৰিং এই 21 ডেইজত তেওঁ কমপ্লিটলি অবজাৰ্ভেশ্যনত থাকিব লাগে আৰু আইচলেশ্যনত থাকিব লাগে গতিকে এই 21 দিনৰ পিছতো যদি তেওঁৰ কিবা প্ৰব্লেম থাকে উশাহ লোৱাৰ প্ৰব্লেম থাকে উশাহ লোৱাৰ অক্সিজেনৰ পৰিমাণ কমি থাকে তে নিশ্চয় তেওঁ হয়তো আকৌ হস্পিটেলাইজ হ'ব লাগে বা তেওঁৰ যিখিনি ইনভেষ্টিগেশ্যন কৰা উচিত যে চিটি স্কেন কৰা উচিত বা এক্সৰে এখন কৰা উচিত তেওঁৰ লাঙৰ কণ্ডিশ্যন কেনেকুৱা লাংছটো কেনেকুৱা আছে সেই কথাটো জনাটো উচিত গতিকে মই এটাই অনুৰোধ কৰোঁ সমগ্ৰ অসমৰ ৰাইজক যে কাৰোবাৰ যদি কোভিড পজিটিভ হৈছে আৰু যদি 21 দিন কমপ্লিট হৈ গৈছে তাৰপিছত এবাৰ ডক্টৰৰ ওচৰত আহক ডক্টৰৰ পৰামৰ্শ লওক তাৰ আগত যদি কোনো চিমটম নাই তথাপিও আপুনি ডক্টৰৰ ওচৰত আহক আহি যিখিনি মিনিমাম যিখিনি ইনভেষ্টিগেশ্যন আছে যিখিনি পৰীক্ষা নিৰীক্ষা আছে সেইখিনি কৰি চাওক যে আপোনাৰ দেহত আপুনি কৰোণামুক্ত হৈছে নে নাই অৰ্থাৎ কোভিডৰ পিছৰ 21 দিন অত্যন্ত ক্ৰুচিয়েল টাইম নহয় জানো অত্যন্ত ক্ৰুচিয়েল টাইম 21 দিন আপুনি এইখিনি কথা জনাইছে এইখিনি সময়ত আমি কেনেদৰে সাৱধান হ'ব লাগিব আমি পুনৰ কথা পাতিম আন এগৰাকী দৰ্শক আছে আমাৰ ঘৰত আমি ফোন কলটো লৈ লওঁ নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক হয় মই ধৃতীয় বঙাইগাঁৱৰ পৰা কৈছোঁ মই মোৰ ফাৰ্ষ্ট ড'জটো 9th মে'ত লৈছিলোঁ তাৰপিছত 21st মে'ত মোৰ পজিটিভ ওলাইছে দেন আকৌ ছেকেণ্ড জুনত মই নিগেটিভ হ'লোঁ চ' মই ছেকেণ্ড ড'জটো কেতিয়া ল'বলৈ পাৰিম আৰু মোৰ পষ্ট ক'ভিড কাফৰ অলপ কমপ্লিকেশ্যন হৈ আছে এতিয়ালৈকে চ' অকণমান ৰেমেডিজ জনাই দিব নেকি হয় আপোনাৰ পজিটিভ হৈ নিগেটিভ হোৱাৰ পৰা একমাহ পিছত আপুনি ভেকচিন ল'ব পাৰে একো সমস্যা নাই আৰু সেইমতে আপুনি হিচাপ কৰি ল'ব আপুনি ফাৰ্ষ্ট ড'জটো লৈ 3 মাহ হোৱাৰ লগে লগে সেইখিনি সময়ত আপোনাৰ যদি কোনো পজিটিভ ৰেছপন্স নাই পজিটিভ নাই তেতিয়াহ'লে আপুনি ভেকচিনটো ল'ব পাৰে সমস্যা নাই একো হয় তেওঁ পোষ্ট কোভিড কিছু কমপ্লিকেশ্যন থকা বুলি কৈছিলে তাৰ পৰা তেওঁ কেনেদৰে পৰিত্ৰাণ পাব সেই বিষয়ে জানিব সেইটো ডক্টৰ এবাৰ পৰীক্ষা নিৰীক্ষাখিনি কৰিব লাগিব যে তেওঁৰ মানে ৰেপিড টেষ্ট কৰি উঠাৰ পিছত কোভিড পজিটিভ হৈ আছে নেকি যদি নাই তেওঁ যদি নিগেটিভ হৈ গৈছে তেতিয়াহ'লে 3 মাহৰ সময়ত সেইখিনি সময়লৈকে যদি কমপ্লিট হৈ গৈছে তেওঁৰ টাইমটো তেতিয়াহ'লে তেওঁ ল'ব পাৰে হয় আন এগৰাকী দৰ্শক আছে নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক হেল্ল' হয় মই নাৰেংগীৰ পৰা ক'লোঁ হয় এটা মোৰ 30 এপ্ৰিলত ক'ভিড হৈছিল COVID-19 তো মই 16 দিনৰ পিছত মই আকৌ টেষ্ট কৰোঁতে মোৰ নিগেটিভ হ'ল তাৰপিছতে মই কমপ্লিট এতিয়া মানে ঠিকেই আছোঁ মই এতিয়া ভেকচিনটো ল'ব পাৰিম নে নাই নে কিবা কৰিব লাগিব ভেকচিন লোৱাৰ আগত আপুনি একমাহমান পিছত লওক ভেকচিনটো এপ্ৰিল হ'লে এপ্ৰিলৰ পৰা মে' জুন ল'ব পাৰে এতিয়া আপুনি ল'ব পৰা হৈছে যদি তাত কিন্তু লোৱাৰ আগে আগে আপুনি এবাৰ ডক্টৰৰ পৰামৰ্শ লৈ পেলাই লওক আপুনি ডক্টৰক চেকআপ মানে বিশেষকৈ পৰীক্ষা নিৰীক্ষাখিনি কৰি লৈ পেলাই আপুনি লওক তেতিয়া ভাল হয় যে যদি কিবা কমপ্লিকেশ্যন আছে নেকি বা কিবা আপোনাৰ প্ৰব্লেম আছে নেকি সেইখিনি চাই চিতি লৈ পেলাই কৰিলে বেছি ভাল হয় আৰু সেইটো বেলেগ একো কাৰণ নাই আন এগৰাকী দৰ্শকৰ আমি ফোন কল লৈ লওঁ নমস্কাৰ প্ৰশ্নটো সোধক হেল্ল' হয় হেল্ল' মই গুৱাহাটী হাতীগাঁৱৰ পৰা কৈছিলোঁ হেল্ল' মই হাতীগাঁৱৰ পৰা কৈছিলোঁ কওক মই ছাৰক এটা প্ৰশ্ন সুধিব লগা আছিলে কি মই মানে ক'ভিড পজিটিভ হৈছিলোঁ হা মই এতিয়া আৰোগ্য হোৱা 2 মাহ মানে হ'ল এতিয়া মই ভেকচিনটো ল'ব পাৰিম নে নোৱাৰিম মই ফাৰ্ষ্ট ড'জটো লোৱা হোৱা নাই মানে এতিয়ালৈকে লৈ ল'ব আপুনি লৈ লওক একো নাই এতিয়া ল'ব পাৰিম ন হয় খালি আপুনি ভেকচিনটো লোৱাৰ আগত আপুনি গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি ল'ব আৰু এবাৰ ডক্টৰৰ পৰামৰ্শ লৈ ল'ব সেই যিখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ ৰিপৰ্ট আছে সেই ডক্টৰক এবাৰ ৰিপৰ্টখিনি দেখুৱাই ল'ব আন এগৰাকী দৰ্শক আছে নমস্কাৰ প্ৰশ্নটো সোধক আপোনাৰ হয় হয় আপোনাৰ প্ৰশ্নটো সুধিব পাৰে কওক হয় মই যোৱা 18 তাৰিখে মোৰ নেগেটিভ ওলাইছিল মই 6 তাৰিখ মানত কিবা নেগেটিভ ওলাইছিল 18 তাৰিখে মোৰ চেক কৰা গৈছিল তাতে পজিটিভ ওলাইছিল কিন্তু এতিয়ালৈকে মোৰ গলত কিবা এটা বজি থকা যেন পাওঁ আচ্ছা
হেৰি আপোনাৰ উশাহ লোৱাত অক্সিজেনৰ পৰিমাণটো কেনেকুৱা হৈ আছে এতিয়া? ফোনটো তেওঁৰ বিচ্ছিন্ন আপুনি পালছ অক্সিমিটাৰ এটা ল'ব। পালছ অক্সিমিটাৰ আপুনি দৈনিক চেক কৰি থাকক। যদি পালছ অক্সিমিটাৰত আপোনাৰ 95ৰ ওপৰত আছে তেতিয়া আপুনি চিন্তাৰ বিষয় একো নাই। যদি 95ৰ তলত আছে তেতিয়াহ'লে আপুনি গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি ডক্টৰৰ পৰামৰ্শ লৈ ঔষধ খাওক আৰু খাই লৈ উঠাৰ পিছত আপুনি ছেকেণ্ড পৰ্যায়টো চিন্তা কৰি ল'ব। আন এগৰাকী দৰ্শকৰ ফোন কল আমি লৈ লওঁ। নমস্কাৰ, আপোনাৰ প্ৰশ্নটো সুধিব পাৰে। হেল্ল', আপোনাৰ প্ৰশ্নটো কৰক। আচ্ছা স্যার, মোৰ দেউতাৰ আজি সেকেন্ড ডোজটো ল'ব মোটামুটি আপোনাৰ 15 দিন 20 দিন মান হ'ল। কিন্তু এতিয়া সেকেন্ড ডোজ আপুনি সেকেন্ড ডোজটো ল'লে? সেকেন্ড ডোজটো লৈছে? মোৰ দেউতা ল'লে, হয় মোৰ দেউতা সেকেন্ড ডোজটো ল'লে। সেকেন্ড ডোজটো লোৱাৰ পিছত আপোনাৰ দেউতা, আচ্ছা কওকচোন। সেকেন্ড ডোজটো লোৱাৰ পিছত তেখেতৰ তাৰমানে এতিয়া ইমান অৱস্থাটো বেয়া হৈ গৈছে, মানে আপোনাৰ এতিয়াতো একো ক'ব নোৱাৰে, হেৰি কৰিব নোৱাৰে, খুব দুৰ্বল, খাবও নোৱাৰে, খোজকাঢ়িব নোৱাৰে, বহুত বেয়া অৱস্থা। কিহৰ কাৰণে হ'ল ভাই? তেওঁৰ বয়স কিমান? 73। নাই, হয়তো কিছুমান আনুষংগিক কিছুমান হেৰি থাকে, মানে বেমাৰ থাকে, যে কোমৰবিডিটি কিছুমান বেমাৰ থাকে, বা সেইকাৰণে হয়তো তেওঁৰ উইকনেছটো আগৰ পৰাই আছে বা থাকিব পাৰে। সেইটোলৈ একো চিন্তাৰ বিষয় নাই। এনেকুৱা ভাবিব নালাগে যে ভেকচিনটো লোৱাৰ কাৰণে তেওঁ দুৰ্বল হৈ গ'ল, ভেকচিনটো লোৱাৰ কাৰণে তেওঁৰ এই আনুষংগিক বেমাৰখিনি হৈছে, সেইটোলৈ চিন্তা কৰিব নালাগে। 70 পৰা 80 ইয়াৰ্ছৰ ভিতৰত মানুহজনৰ বাকী শাৰীৰিক দিশটো আমি পৰ্যবেক্ষণ কৰিব লাগে। শাৰীৰিক দিশটো আমি চাব লাগে যে তেওঁৰ লিভাৰটো কেনেকুৱা আছে, তেওঁৰ কিডনিৰ পৰীক্ষাখিনি কেনেকুৱা, গোটেইখিনি নৰ্মেল আছে নেকি, বা তেওঁৰ হাৰ্টৰ প্ৰব্লেমটো কেনেকুৱা আছে, এই গোটেইখিনি আমি যিখিনি অংগ আমাৰ আছে সেইখিনি আমি সম্পূৰ্ণৰূপে চেকআপ কৰিব লাগে আৰু ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। কিন্তু মই এটা কথাই নিশ্চিন্ত মনে কৰি দিওঁ যে এই ভেকচিনটো লোৱাৰ কাৰণে যে তেওঁ দুৰ্বল হৈ গৈছে এই ভাৱটো আপুনি আঁতৰাই দিয়ক। সেইটো নহয় যে তেওঁৰ বাকী আনুষংগিক কিবা বেমাৰ আছে নেকি সেইটো চাওক, বা দুৰ্বল হৈ গৈ আৰু হয়তো কিছুদিন পিছত আকৌ ভাল পাই যাব, একো চিন্তা কৰিব নালাগে। কিন্তু এবাৰ ডক্টৰৰ পৰামৰ্শ লওক যে তেওঁৰ কিবা আনুষংগিক বেমাৰ আছে নেকি, সেইটো জানি লৈহে সেইমতে আমি লাইন অফ ট্ৰিটমেণ্টটো কৰিব লাগিব। আন এগৰাকী দৰ্শকৰ ফোন কল লৈ লওঁ আমি। নমস্কাৰ, আপোনাৰ প্ৰশ্নটো সোধক। হেল্ল', টিভিৰ ভলিউমটো কমাওক আৰু তাৰপিছত প্ৰশ্নটো সোধক। শুনি আছো। মই মানে হেৰি, মই যোৰহাটৰ পৰা কৈছোঁ। 25 মাৰ্চত মই ফাৰ্ষ্ট ড'জটো লৈছিলোঁ। ফাৰ্ষ্ট ড'জটো 25 মাৰ্চত লৈছিলোঁ। তাৰপিছত এতিয়া ছেকেণ্ড ড'জটো পৰহিলে 22 দিনত 3 মাহ হ'ব, কিন্তু মই সেই বেজীটো বিচাৰি পোৱা নাই। পৰহিলে 3 মাহ হ'ব 22 দিনত। আপুনি এতিয়াতো অপেন হৈ গ'ল, অহা 21 তাৰিখৰ পৰা এইটো সকলোতে উপলব্ধ হ'ব। আপুনি একো চিন্তা কৰিব নালাগে, খালি আপুনি চাই লওক কেতিয়া ড'জটো লৈছিলে আৰু তাৰ পৰা কিমান দিন পিছত আপোনাৰ লোৱাৰ ডেটটো পৰিছে, সেইমতে আপুনি এতিয়া উপলব্ধ হৈ আছে ভেকচিনটো। আপোনাৰ ওচৰৰ যিখন ভেকচিন চেণ্টাৰ আছে তালৈ গৈ আপুনি গোটেইখিনি কথা খবৰটো লৈ লওক। নিশ্চয়। বৰুৱা ডাঙৰীয়া, শেষ আমাৰ অনুষ্ঠান সময় সামৰিব লাগিব, মাজত কেইটামান মুহূৰ্ত আমাৰ মাজত বাকী আছে। এই মুহূৰ্তত জানিব বিচাৰিম, ইমাৰ্জেঞ্চি কেয়াৰৰ ক্ষেত্ৰত যদিহে ক'ভিড আক্ৰান্ত কোনো ৰোগী হয় তেতিয়াহ'লে সেই ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়? মই এইখিনি এটাই কথাই কৈছোঁ, যদি ক'ভিড পজিটিভ বুলি তেওঁ নিজে গম পাইছে বা ক'ভিড পজিটিভ কাৰোবাৰ ঘৰত কাৰোবাৰ হৈছে কিন্তু গোটেই এক্সপ'জাৰ হৈছে, তেতিয়াহ'লে তেওঁ ক'ভিড পজিটিভ হয় নে নহয় নিজকো পৰীক্ষা কৰিব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, মই এটা কথা ক'ব খুজিছোঁ যে যদি ক'ভিড পজিটিভ বুলি গম পাইছে তাৰপিছত তেওঁ কোনো চিমটম থাকক নাথাকক ডক্টৰৰ পৰামৰ্শ ল'ব লাগে আৰু সেই পৰামৰ্শ অনুযায়ী তেওঁ নিজকে চিকিৎসাৰ আৰম্ভ কৰিব লাগে। আৰু আমাৰ গাইডলাইন আছে যে ক'ভিড পজিটিভ হোৱাৰ পিছত তেওঁৰ চিমটম থাকক নাথাকক কিন্তু কিছুমান গাইডলাইন ফ'ল' কৰিব লাগে। সেই নিয়ম
যিখিনি নিয়ম আছে সেই নিয়ম মতে তেওঁ আগবাঢ়ি যাব লাগে আৰু গৈ আফটাৰ 7 ডেজ বা 10 ডেজৰ পিছত তেওঁ আকৌ কোভিড টেষ্টটো কৰিব লাগে তেওঁ নিগেটিভ হৈছে নে পজিটিভ হৈছে এইখিনি গাইডলাইন যদি আমি মানি থাকোঁ তেতিয়া আমি কেতিয়াও বিপদত নপৰোঁ আৰু বহু ক্ষেত্ৰত গম পাওঁ যে কি আমি মোৰ কোভিড হৈছে কিন্তু সাইন চিমটম নাই মই মুক্ত হস্তে ঘূৰি ফুৰিছোঁ কোনো প্ৰিকশ্যন নাই মোৰ ঘৰৰ মোৰ ওচৰ চুবুৰীয়াৰ কাকো জনোৱা নাই মনে মনে আছোঁ ঠিক এই কথাটো যাতে নহয় আমি সকলোৱে এইটো ইমান ডাঙৰ বেমাৰ নহয় যিটো বেমাৰক আমি লুকাই ৰাখিব লাগিব এইটো সঁচাকৈ জানিব লাগে আৰু জানি উঠি তাৰ যিখিনি গাইডলাইন আছে সেইখিনি আমি ফলো কৰিব লাগে এইখিনি আমাৰ দৈনন্দিন কৰ্মৰ ভিতৰত পেলাব লাগিব আৰু আমি নিজকে বচাৰ লগে লগে আনকো বচাব লাগিব গতিকে এই ক্ষেত্ৰত মই এষাৰ কথাই কৈছোঁ যে প্ৰথম আমাৰ প্ৰতিৰোধ যদি আমি প্ৰতিৰোধ কৰিব পাৰোঁ আমাৰ চিকিৎসাৰ প্ৰয়োজন নাই এই কথাখিনি আমি মনত ৰাখিব লাগে প্ৰথম কথাটো হৈছে প্ৰতিৰোধ নিজকে যদি প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ মাস্ক পৰিধান ছ'চিয়েল ডিষ্টেঞ্চ চেনিটাইজেশ্যন এইখিনি কথা লগতে আজি এতিয়া আমি যোগ কৰিছোঁ ভেকচিনেশ্যন এই 4টা কথা আমি মনত ৰাখিব লাগে ভেকচিনেশ্যন কৰাৰ ক্ষেত্ৰত কোনো দ্বিধাবোধ কৰিব নালাগে গতিকে এইখিনি কাম যদি আমি কৰোঁ তেতিয়াহ'লে নিজকো বচাব পাৰিম নিজৰ ঘৰখনক বচাব পাৰিম আৰু সমাজখনক বচাব পাৰিম নিশ্চয় আমাৰ আন এগৰাকী দৰ্শক আছে ফোন লাইনত নমস্কাৰ প্ৰশ্নটো সোধক আপোনাৰ হয় নমস্কাৰ হেল্ল' সুধিব পাৰে আপোনাৰ প্ৰশ্নটো সুধিব পাৰে শুনি আছোঁ কওক হয় মোৰ এগৰাকী পেচেণ্টৰ আছিলে COVID-19 হৈ গ'ল তেখেতৰ ট্ৰিটমেণ্ট চলাই আছে নেমগ্ৰাছত হস্পিটেলতে চলাই থকা হৈছিলে তেখেতৰ আপোনাৰ উশাহ লোৱাত অকণ প্ৰব্লেম হয় আৰু বুকুৰ অলপ বিষ হয় হয় চিটি স্কেনখন কৰা হৈছিলে নেকি বা এক্সৰে এখন কৰা হৈছিল নেকি হয় তাত আপোনাৰ নৰ্মেলে দেখাইছিলে নৰ্মেল দেখাইছে নাই তথাপি আপুনি আবার আকৌ পোষ্ট কোভিড হিচাপত আপুনি আকৌ এবাৰ চেকআপত লৈ আহিবচোন আনি গোটেইখিনি আবার চেকআপ কৰি ল'ব যে কি সেইমতে যিখিনি আপোনাক দৰৱ দিয়া হৈছিলে যিখিনি মেডিচিন দিয়া আছিল সেইখিনি যদি সম্পূৰ্ণৰূপে ফ'ল' আপ কৰি আছে ভালদৰে আপুনি নিৰীক্ষণ কৰি ঔষধ পাতিখিনি ভালদৰে খাই আছে নিশ্চয় আপুনি চিন্তাৰ বিষয় নাই ভাল কিছুদিনৰ পিছত লাহে লাহে ভাল হ'ব কিন্তু এবাৰ চেকআপৰ কাৰণে আহিলে ভাল হয় আহি আমাৰ যি কোভিডৰ ক্ষেত্ৰত যি আমাৰ ক্ৰিটিকেল কেয়াৰ ডক্টৰ আছে তেওঁলোকৰ লগত আমি পৰামৰ্শ লৈ পেলাই গোটেইখিনি ড'জৰ ঠিকমতে আছেনে নাই সেই গোটেইখিনিৰ কথা সেইমতে তেওঁৰ এডভাইচ মতে বা তেওঁৰ পৰামৰ্শ মতে আপুনি চিকিৎসা কণ্টিনিউ কৰক নিশ্চয় শিশুসকলৰ কথা আমি পাতিছোঁ যিহেতু থাৰ্ড ফেজৰ কথা পাতিছোঁ ডক্টৰ বৰুৱা ডাঙৰীয়া যদি সেই শিশুসকল আক্ৰান্ত হয় এই থাৰ্ড ফেজত তেতিয়াহ'লে শিশুসকলক ঘৰতে কেনেদৰে যত্ন ল'ব অভিভাৱকসকলে এই বিষয়ত যদি কিছু কথা শেষত আপুনি আমাক জনায় হয় এইটোৱে আমি বহুত চিন্তনীয় বিষয় যে শিশুসকলক আক্ৰান্ত হ'লে আমি কি কৰিম আমাৰ কি কৰ্তব্য হ'ব বা আমি কি কৰা উচিত শিশুসকলে কি কৰিব সেইটোতকৈ বেছি ইম্পৰ্টেণ্ট কথা আমাৰ কৰ্তব্য কি বা আমাৰ দায়িত্ব কি কৰ্তব্যতকৈ বেছি কথা আমি ৰেছপনচিবিলিটি লৈ ল'ব লাগিব আমাৰ আৰু সেই ৰেছপনচিবিলিটি হৈছে এই যি 3 বা 4টা কথা কৈছোঁ আমি এই 3টা কথা যিটো আমি নিজে সাৱধানতা অৱলম্বন কৰিব লাগে এই ক্ষেত্ৰত শিশুসকলক আমি সাৱধানতা অৱলম্বন কৰাৰ ক্ষেত্ৰত আমি নিৰীক্ষণ কৰিব লাগিব আমাৰ ছুপাৰভিশ্যনত ৰাখিব লাগিব আমাৰ চকুৰ আগত ৰাখিব লাগিব যে সেই শিশুসকলে যাতে আক্ৰান্ত নহয় আৰু এই আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত প্ৰথম কথাটো হৈছে যে এক্সপ'জাৰ মিনছ মোৰ কোভিড পজিটিভ হৈছে মই যদি শিশুটোক একেলগে খুৱাই লৈ থৈ দিওঁ ডেফিনেটলি শিশুটো আক্ৰান্ত হ'বই গতিকে এই ক্ষেত্ৰত মই তেওঁক কি ধৰণে প্ৰটেকশ্যনত ৰাখিব লাগিব এই কথাটো মই চিন্তা কৰিব লাগিব মই শিশুটোৰ দুখ বুলি ক'ব নোখোজোঁ গতিকে এই ক্ষেত্ৰত আমি প্ৰত্যেকে মনত ৰখা উচিত যাতে শিশুসকলক আমি এই বিপদৰ মুখলৈ ঠেলি নিদিওঁ তাৰ কাৰণে আমি যিখিনি সাৱধানতা অৱলম্বন লোৱা উচিত সেইখিনি যাতে কোনো পধ্যে আমি কৃপণায় নকৰোঁ আমি সাৱধানতাখিনি অৱলম্বন কৰিব লাগিব ইতিমধ্যে আপুনি জনাইছে প্ৰিভেনশ্যনে হৈছে উত্তম উপায় প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ গতিকে আমি প্ৰতিৰোধমূলক সকলো ব্যৱস্থা গ্ৰহণ কৰি এই মহামাৰীৰ পৰা আমি বহুত দূৰ হাত সাৰি থাকিব পাৰিম ধন্যবাদ ডক্টৰ হিতেশ বৰুৱা ডাঙৰীয়া এইখিনি সময় আমাক দিলে আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে বহুমূলীয়া দিহা পৰামৰ্শ দিলে আমাৰ দৰ্শকসকলক অশেষ ধন্যবাদ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু ইয়াৰে সৈতে সামৰিছোঁ আজিৰ দ্য মৰ্ণিং শ্ব' নমস্কাৰ